যদি আপুনি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয় তেনে ক্ষেত্ৰত আপোনালোকে 20 ফেব্ৰুৱাৰীৰ দিনাখন 8,000ৰ সলনি কিন্তু 10,000কৈ টকা লাভ কৰিব আৰু এই টকাটো লাভ কৰিবলৈ হ'লে আপোনালোকে কেনেকৈ লাভ কৰিব আপোনালোকৰ লিষ্টত নাম আছে নাই এই বিষয়ে জনাম তাৰ আগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নতুনকৈ যি ঘোষণা কৰিলে সেই ঘোষণাটো মই প্ৰথমতে এবাৰ আপোনালোকক শুনাই দি আছো 8,000টো নাপাওঁ বুলি মনত ভাবি থাকিলে মই ভাল পালোহেঁতেন আপোনালোকে উল্টাই কৈ দিলে বিশ্বাস আছে বুলি এতিয়াতো দিব লাগিব ঠিক আছে আপোনালোকে ৰখি থাকক 8,000 নহয় মই আৰু অলপ ভালকৈ খবৰটো দিম ঠিক আছে কিন্তু এটকাও অবাবত খৰচ নকৰিব প্ৰত্যেকটো টকা ভাল কামত আপোনালোকে খৰচ কৰিব হ'ব নিশ্চয় আপোনালোকে শুনা পালে যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈ আছে যে আপোনালোকে সকলোৱে জানে যে যোৱা কিছুদিন আগৰ পৰাই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছিল বা তেখেতে ইভেণ্টসমূহত কৈ আছে যে যিসকলে অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আছে সেইসকলৰ বিহুৰ উপহাৰৰ লগতে 3 মাহৰ টকা একেলগে 8,000কৈ টকা প্ৰদান কৰিব কিন্তু আপোনালোকৰ বাবে আৰু এটা সুখবৰ আৰু আপোনালোকৰ বাবে আৰু এটা ভাল খবৰ বুলি ক'ব পাৰি যিসকল নেকি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আছে সেইসকলৰ বাবে কিয়নো অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিন্তু নতুনকৈ আকৌ ঘোষণা কৰি আছে যে আপোনালোকক আৰু ডাঙৰ এটা উপহাৰ দিব বুলি তেখেতে কৈ আছে অৰ্থাৎ আপোনালোকে 8,000ৰ সলনি 10,000 মানে আমি কিবাকে জানিব পাৰিছো যে 8,000 নহয় অৰুণোদয় হিতাধিকাৰীসকলক 10,000কৈ টকা দিয়াৰ ব্যৱস্থা কৰিব অসম চৰকাৰৰ তৰফৰ পৰা বা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 20 তাৰিখৰ দিনাখন এতিয়া আপুনি এই যে 10,000 টকাটো প্ৰদান কৰিব এই 10,000 টকাটো আপুনি পাবনে নাই বা আপোনালোকৰ লিষ্টত নাম আছে নাই হে আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব এই ভিডিঅ'ৰ জৰিয়তে দেখুৱাম আৰু যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰা নাই তেনে ক্ষেত্ৰত কেনেকৈ আবেদন কৰিব পাৰি সেই বিষয়ে যদি জানিব বিচাৰে কমেণ্টত জনাই দিয়ক লগতে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰক মাৰ্কবি আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰক আৰু কমেণ্টত জনাই দিয়ক যে অৰুণোদয় আঁচনিৰ বাবে কেনেকৈ আবেদন কৰিব পাৰি নতুন অৰুণোদয় আঁচনিৰ বাবে সেই বিষয়ে জানিব বিচাৰিছো তেনে ক্ষেত্ৰত মই নেক্সট ভিডিঅ'ত আপোনালোকক অৰুণোদয়ৰ ফৰ্ম সহকাৰে আপোনালোকক ভিডিঅ'ত দেখুৱাই দিম যে আপোনালোকে কেনেকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰিব আৰু ফৰ্মটো মই আপোনালোকক ডাইৰেক্ট প্ৰভাইড কৰি দিম তো এতিয়া মই আপোনালোকক দেখুৱাইছো যে অৰুণোদয় আঁচনিৰ লিষ্টখন আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব ওকে এইখিনিতে মই আপোনালোকৰ বাবে আৰু এটা সুখবৰ লৈছো আৰু এটা আপোনালোকৰ বাবে শুনাল সুযোগ লৈ আছো হেয়া আপুনি যদি বিচাৰে বৰ্তমান সময়ত ঘৰত বহি কিন্তু প্ৰত্যেক দিনে 500ৰ পৰা 1,000 টকা এটা ইজিলি সম্পূৰ্ণ ফ্ৰীত ইনকাম কৰিব পাৰিব কোনো ধৰণৰ এক পইচা এটা খৰচ নকৰাকৈ অৰ্থাৎ আপুনি কোনো ইনভেষ্ট নকৰাকৈ 100% ফ্ৰীত 1,000 পৰা 2,000 টকা ইজিলি ইনকাম কৰিব আপুনি যদি বিচাৰে আৰু বেছি ইনকাম কৰিব পাৰিব আপুনি যদি অলপ সময় বেছিকৈ দিব পাৰে তো প্ৰথমতে মোৰ ইনকাম প্ৰুফ উইথড্ৰ প্ৰুফ হেয়া দেখুৱাই আছো তাৰ পিছত আপোনালোকক দেখুৱাম যে আপোনালোকে কেনেকৈ ইয়াৰ পৰা ইনকাম কৰিব পেমেন্ট প্ৰুফটোত চাই লওক ইয়াতে কিন্তু মোৰ 31 ডিসেম্বৰ তাৰিখে ইয়াতে চাওক মই ওপেন কৰি আপোনালোকক আকৌ দেখুৱাই আছো ইয়াতে চাওক 31 ডিসেম্বৰ তাৰিখে মোৰ 17,340 টকা মোৰ বেংক একাউণ্টত ক্ৰেডিট হৈছিল আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে এতিয়া মই এপছটো ওপেন কৰি দেখুৱাই আছো চাওক মই এপছটো ওপেন কৰিছো মই ট্ৰানজাকচন অপচনত ক্লিক কৰিলো ট্ৰানজাকচন অপচনত ক্লিক কৰাৰ লগে লগে ইয়াতে চাওক মই 25,500 টকা উইথড্ৰ লগাইছো আপোনালোকে দেখিবলৈ পাইছে আৰু এই টকাটো আহিবলৈ 10 বিজনেছ ডেছৰ ভিতৰত কিন্তু টকাটো আহি যায় 100% টকাটো আহি যায় বহুত সংখ্যক ভাবে যে টকা নাহে বুলি ইয়াতে 100% টকাটো আহি 10 বিজনেছ ডেছৰ ভিতৰত টকাটো আহি যাব আপোনালোকে দেখিবলৈ পাইছে 31 ডিসেম্বৰৰ পিছত মই 25,500 টকা অলৰেডি ইনকাম কৰিলোঁ আৰু এটা চাওক মোৰ ওয়ালেটত এতিয়াও 26,000 টকা আকৌ জমা হৈ গৈছে তো আপোনালোকে যদি বিচাৰে ইয়াৰ পৰা 100% ফ্ৰীত ইনকাম কৰিব পাৰি নিশ্চয় আপোনালোকে মোৰ ইনকাম প্ৰুফটো দেখা পালে এতিয়া কথা হল আপুনিও যদি ভাবে যে এনেকৈ মোৰ নিচিনাকৈ আপুনিও ইনকাম কৰিব তেনে ক্ষেত্ৰত মই অলৰেডি এই বিষয়ৰ ওপৰত এটা ফুল টিউটোৰিয়েল ভিডিও বনাই ৰাখিছো যত মই আপোনালোকক দেখুৱাইছো যে ইয়াতে আপোনালোকে কেনেকৈ ৰেজিষ্ট্ৰেচন কৰিব ৰেজিষ্ট্ৰেচন কৰাৰ পিছত আপুনি কেনেকৈ প্ৰচুৰ পৰিমাণে টকা ইনকাম কৰিব সেই বিষয়ে এই ভিডিওটোত মই অলৰেডি ফুল ডিটেইলছত দেখুৱা আছে গতিকে আপোনালোকে ইনকাম কৰিব বিচাৰিলে এই ভিডিওৰ ডেসক্ৰিপচনত সেই ভিডিওৰ লিংক মই দি ৰাখিছো তাৰে পৰা ভিডিওটো এবাৰ ভালকৈ চাই লওক আৰু আপুনি নিজেও 100% ইনকাম কৰা আৰম্ভ কৰিব পাৰিব তাৰ পৰা আপুনি ইনকাম কৰক 100% ফ্ৰীত কৰিব পাৰিব তো এতিয়া মই আপোনালোকক দেখুৱাইছো যে আপোনালোকে কেনেকৈ অৰুণোদয় আঁচনিৰ এই লিষ্টখন কিন্তু সমগ্ৰ অসমবাসীৰ বাবে অৰ্থাৎ অসমৰ যিকেইটা ডিস্ট্ৰিক্ট আছে গোটেইকেইটা ডিস্ট্ৰিক্টৰ মানুহে কিন্তু এই লিষ্টৰ পৰা নিজৰ নামটো চেক কৰিব পাৰিব এইটো এটা বহুত দীঘলীয়া লিষ্ট আৰু এইটো এটা বহুত মানুহৰ নাম থকা আৰু প্ৰত্যেকটো ডিস্ট্ৰিক্টৰ নাম কিন্তু এই লিষ্টখনত আছে সো আপোনালোকে লিষ্টখন কেনেকৈ ডাউনলোডিং কৰিব পাৰিব হেয়া জানক লগতে লিষ্টখনত আপোনালোকৰ নাম আছে নাই কেনেকৈ চাব পাৰিব হেয়া জানক গতিকে ভিডিওটো আপোনালোকে সম্পূৰ্ণকৈ চাবলৈ পাহৰি নাযাব
তো এতিয়া চাওক আপোনালোকক এটা এটাকৈ বিষয়বস্তু মই আপোনালোকক ভালকৈ বুজাই দি আছোঁ আপোনালোকে ধুনীয়াকৈ বুজি পাব সব এনেকুৱা ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ পাবলৈ কিন্তু আপোনালোকে কি কৰিব চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি ৰাখিব কিয়নো এনেকুৱা ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ মই এই চেনেলটোৰ জৰিয়তে লৈ আহি থাকোঁ আৰু ভিডিঅ' যদি ফেচবুক চাইছে পেজটো ফ'ল' কৰিবলৈ পাহৰি নাযাব তো এতিয়া চাওক মই মূল বিষয়বস্তুখিনি এতিয়া আপোনালোকক ভালকৈ বুজাই দিবলৈ চেষ্টা কৰিম লগতে আপোনালোকে এখন লিষ্ট কেনেকৈ ডাউনলোড কৰিব পাৰিব সেয়াও মই জনাম তো লিষ্টখন ডাউনলোডিং কৰা অতি সহজ আপোনালোকে মাত্ৰ এক ক্লিকতে ডাউনলোডিং কৰিব পাৰিব সেই পদ্ধতিটো মই শেষত জনাই আছোঁ তো তাৰ আগতে এই লিষ্টত আপোনালোকে কি কি বিষয়বস্তু লাভ কৰিব বা কি কি বিষয় ইয়াতে উল্লেখ কৰা আছে সেই ডিটেইলছখিনি মই এবাৰ আপোনালোকক জনাব বিচাৰোঁ তো প্ৰথমতে আপোনালোকে যিসকলে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছিল আপোনালোকৰ যিসকলে বিধানসভা সমষ্টিৰ আছে সেই সমষ্টিসমূহৰ নাম ইয়াতে প্ৰথমতে আপোনালোকে এইটো সাইটত দেখিবলৈ পাইছে ওকে প্ৰথমত আপোনালোকে দেখিবলৈ পাব ওকে এতিয়া তাৰপিছত আপোনালোকে দেখিবলৈ পাব আপোনালোকৰ ব্লকৰ নাম আপোনালোকৰ কোনটো ব্লকত আপোনালোকে থাকে সেইখন ব্লকৰ নাম আপোনালোকৰ নামটো আহি যাব দেন আপোনালোকে ব্লকৰ নামৰ পিছত আপোনালোকে পাব আপোনালোকৰ গাঁও পঞ্চায়তসমূহৰ নাম আপোনালোকে জানে প্ৰত্যেকটো ডিষ্ট্ৰিক্টত গাঁও পঞ্চায়ত বা জিপি থাকে বা আপোনালোকৰ বিচিডিসি থাকে এনেকুৱা যিসমূহ আছে প্ৰত্যেকটো বিচিডিসি বা গাঁও পঞ্চায়তৰ নাম আপোনালোকে এই লিষ্টত দেখিবলৈ পাব তাৰপিছত ইয়াতে আহিব আপোনালোকৰ পুলিং ষ্টেচনৰ নাম আপোনালোকৰ পুলিং ষ্টেচনৰ নামও কিন্তু ইয়াতে চাব পাৰিব এণ্ড আপোনালোকে পুলিং ষ্টেচনটো মানে আপোনালোকে য'ত ভোট দিয়ে সেই ভোট কেন্দ্ৰটোৰ নাম আপোনালোকে ইয়াতে পাব ওকে পুলিং ষ্টেচন নেমৰ পিছত আপোনালোকে ইয়াতে দেখিবলৈ পাব বেনিফিচিয়াৰী নেম আপোনালোকে দেখিবলৈ আছে কিমান মানুহৰ নাম ইয়াতে আছে বেনিফিচিয়াৰী নেম অৰ্থাৎ যিসকলে নেকি অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছিল সেই সকলো মানুহৰ নাম কিন্তু এইখন লিষ্টত আপোনালোকে দেখিবলৈ পাব যিখন কি বেনিফিচিয়াৰী নেম বুলি উল্লেখ কৰা হৈছে ওকে এতিয়া ইয়াতে আপোনালোকে সকলো মানুহৰ নাম দেখিবলৈ পাব কিন্তু আপোনালোকে এই যিটো অপশ্যন দেখিবলৈ পাইছে সিলেক্টেড নেম ঠিক আছে এই সিলেক্টেড নেমত কিন্তু সকলো মানুহৰ নাম নাথাকে অৰ্থাৎ আপোনালোকে এটা কথা ভালকৈ বুজি ল'ব এই যিটো বেনিফিচিয়াৰী নেম এইটো হল যিসকল মানুহে নেকি অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছিল সকলো মানুহৰ নাম এইখন লিষ্টত চাব পাৰিব আৰু এই যিটো সিলেক্টেড নেম আপোনালোকে দেখিবলৈ পাইছে অৰ্থাৎ যিসকল মানুহে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছিল কিন্তু সিলেক্ট হৈ গৈছে সেইসকলৰ নাম এইখন লিষ্টত আহিব অৰ্থাৎ সিলেক্টেড লিষ্টত আহিব যদি আপোনাৰ নাম সিলেক্টেড লিষ্টত আহিছে তেনেক্ষেত্ৰত আপোনালোকে অৰুণোদয় আঁচনিটো লাভ কৰিব অন্যথা কিন্তু আপোনালোকে অৰুণোদয় আঁচনিটো লাভ নকৰে আপোনালোকে লিষ্টখন ডাউনলোডিং কৰিব বিচাৰে তেনেক্ষেত্ৰত লিষ্টখন আপোনালোকে কেনেকৈ ডাউনলোডিং কৰিব পাৰিব ডাউনলোড হৈ আহি একদম শেষৰ ফালে দেখিবলৈ পাব ইয়াতে এটা অপশ্যন আপোনালোকে দেখিবলৈ পাইছে ডাউনলোড অৰুণোদয় 3.0 নিউ লিষ্ট 2026 আপোনালোকে দেখিবলৈ পাইছে ক্লিক হিয়াৰ অৰুণোদয় 3.0 আপোনালোকে দেখিবলৈ পাইছে আপোনালোকে কিন্তু এই লিংকৰ ওপৰত কি কৰিব লাগিব ক্লিক কৰিব লাগিব ওকে এই লিংকৰ ওপৰত ক্লিক কৰাৰ লগে লগে আকৌ এনেকৈ শো কৰিব আকৌ জাস্ট ক্লিক কৰাৰ লগে লগে কিন্তু আপোনালোকৰ সন্মুখত লিষ্টটো লোডিং হৈ শো কৰিব আপোনালোকে দেখা পালে যে অৰুণোদয় আঁচনিৰ নতুন লিষ্টখন কেনেকৈ চেক কৰিব পাৰি এতিয়া চাওক বাই চান্স আপুনি অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছে বাট এইখন লিষ্টত আপোনালোকৰ নাম এতিয়াও অন্তৰ্ভুক্ত হোৱা নাই তেনেক্ষেত্ৰত আপুনি কনফাৰ্ম কৰাৰ বাবে আৰু এটা কাম কৰিব হেয়া হল আপুনি আপোনালোকৰ পঞ্চায়তত বা আপোনালোকৰ ব্লকত গৈ এবাৰ চেক কৰিব নতুন যিখন লিষ্ট আহিছে সেইখন লিষ্টত আপোনালোকৰ নাম আছে নাই অৰ্থাৎ যোনজন ব্যক্তিৰ বাবে আবেদন কৰিছিল সেইজন ব্যক্তিৰ নাম অন্তৰ্ভুক্ত হৈছে নে নাই কিয়নো বহুত সংখ্যক ব্লকৰ বা বহুত সংখ্যক পঞ্চায়তৰ নাম এতিয়ালৈকে এই লিষ্টখনত কি হোৱা নাই আপডেট হোৱা নাই কিছু ঠাইৰ আপডেট হোৱা নাই কিয়নো লাহে লাহে আপডেট হয় তো কনফাৰ্ম কৰি ল'ব এবাৰ এতিয়া ধৰি লওক বাই চান্স যদি আপোনাৰ নাম তথাপিও অন্তৰ্ভুক্ত হোৱা নাই অৰুণোদয় আঁচনিৰ লিষ্টত তেনেক্ষেত্ৰত আপোনালোকে অৰুণোদয় আঁচনিৰ বাবে কেনেকৈ আবেদন কৰিব তো প্ৰথমতে আপোনালোকে ফৰ্মখন সংগ্ৰহ কৰিব লাগিব অৰ্থাৎ ফৰ্মখন আপোনালোকে ডাউনলোডিং কৰিব লাগিব আৰু ফৰ্মখন কেনেকৈ ডাউনলোডিং কৰিব এই ভিডিঅ'টোৰ শেষত মই দেখুৱাম গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব